এই বিহুৰ মাজত ইয়াত বিভিন্ন আখৰা চলি আছে। ইয়াৰ মাজতে এগৰাকী মই বিহুৱতী আছে নাচনী। ভণ্টি, তুমি এই বিহুৰ আপাহতে ধুনীয়া নাচিছা, আমি দেখি ভাল লাগিছে। গতিকে আগন্তুক তোমাৰ ভাল আমি পাম বুলি আশা ৰাখিছো। তুমি এইখিনিতে এই আপাহতে এটি বিহুৰ কলি এটা শুনাব পাৰিবা নেকি? নিশ্চয় চেষ্টা কৰিম, ভুলো হ'ব পাৰে। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুতি, ঐ নানাচি কেনেকৈ থাকো। ধুনীয়া লাগিলে। এয়া বিহুৰ বতৰ, যিহেতু প্ৰত্যেক নাচনী মুখে মুখে এইবাৰ বিহু গীত শুনিবলৈ পাব আপোনালোকে। আমাৰ সমগ্ৰ অসমত এতিয়া বিহুৰ এয়া নৃত্য চলি আছে, বিহুৰ আখৰা চলি আছে। ইয়াৰ মাজতে সমগ্ৰ এই পৰিৱেশটো মই দেখাব বিচাৰিছো কেমেৰামেনক, কিমান ধুনীয়াকে এখেতসকলে নাচনীসকলে নাচি আছে ইয়াতে। আৰু ইয়াত এজনী দুজনী নহয়, শতাধিক নাচনীয়ে ইয়াত প্ৰশিক্ষণ লৈ আছে। তেওঁলোকে আগন্তুক ৰঙালী বিহুক আদৰিবৰ কাৰণে বিভিন্ন মঞ্চত বিভিন্ন অনুষ্ঠানত তেওঁলোকে বিহু পৰিৱেশন কৰিব, যাতে তেওঁলোকে এটা ভাল বিহু দল ইয়াৰ সৃষ্টি কৰে। গতিকে সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰা, এই অনুষ্ঠানটো আগ ধৰা, এই অনুষ্ঠানটো গুৰি ধৰোঁতা স্থানীয় এজন যুৱক আছে, ব্যক্তি আছে। তেখেতৰ প্ৰচেষ্টাত ইয়াত এই সমগ্ৰ কৰ্মশালা আজি শতাধিক নাচনীয়ে ইয়াত বিহুৰ প্ৰশিক্ষণ লৈ আছে। গতিকে তেওঁলোকৰ এটা মহান কাম বুলি মই ভাবিছো, যিহেতু পৌৰাণিক বিহুৰ তুলনাত আজি আধুনিক বিহুৰ লগত বহুতো পাৰ্থক্য আছে। যে আগৰ বিহুৰ যিটো ধৰণে নাচ ঢোলৰ তাল এইবিলাক বজাই থাকিলে আজিৰ প্ৰতিযোগিতাত হয়তো যিটো স্থান নাপাব পাৰে। গতিকে আধুনিক যুগত নতুন নৃত্য উদ্যমেৰে তেওঁলোকে নৃত্যসমূহ কিছু পৰিৱৰ্তন সালসলনি হৈছে। কিন্তু এনেকুৱা পৰিৱেশত তেখেতলোকে কি উদ্দেশ্যৰে আজি এই কৰ্মশালাটো আয়োজন কৰিলে? আমি গড়চালি সংগীত বিদ্যালয়ৰ উদ্যোগত দেউৰী সাহিত্য সঙ্গীত পৰিষদৰ পৃষ্ঠপোষকতাত আমি দ্বিতীয় বৰ্ষৰ বাবে এই কোকৰালী ৰাজহুৱা খেলপথাৰত আমি বিহু নাচ কৰ্মশালা আৰু ঢোলবাদক কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালাটো আমাৰ দ্বিতীয় বৰ্ষ। আমি যোৱা বছৰ বৰ ধুনীয়াকৈ সঁহাৰি পাইছোঁ। এইবাৰ আমাৰ 120গৰাকীমান ছাত্ৰ ছাত্ৰী আমাৰ অংশগ্ৰহণ কৰিছে। গতিকে আহিবলৈ দিনবিলাকতো আমি এই অনুষ্ঠানটো খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাম বুলি আমি আশা ৰাখিছোঁ। এই অনুষ্ঠানটোত পৰীক্ষক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ চৰাইদেউ সমন্বয় দলৰ এসময়ৰ বিহুৱতী আমাৰ প্ৰিয়ংকা বুঢ়াগোহাঁই, আৰু চৰাইদেউ বিহু দলৰ এখন আগশাৰী তেখেত ঢুলীয়া মৃদুল গগৈ, আৰু তেখেতৰ এজন শিল্পী আমাৰ তাপস বৰাই এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দেউৰী সাহিত্য সঙ্গীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ মাননীয় শ্ৰীযুত ভৈৰৱী ডাঙৰীয়াই যথেষ্ট সহযোগিতা আগবঢ়াইছে। তেখেতৰ নেতৃত্বত আছে, তেখেতৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠানটো আমি আগবঢ়াইছোঁ। আৰু যিহেতু ইয়াত এটা কথা আমি জানিব পাৰিছো, এই অঞ্চলটো হ'ল দেউৰী সাহিত্য সাহিত্যৰ অধ্যুষিত অঞ্চল, আৰু তাতে ইয়াত আপোনালোকে যে বিহু এই যে অনুষ্ঠান পাতিছে, তাতে দেউৰী সাহিত্য সাহিত্য পৰিষদৰ মাজত তেওঁলোকৰ এই অঞ্চলটোতে এই বিহুৰ ইমান ধুনীয়াকে এটা পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ আগতে ইয়াৰ পৃষ্ঠপোষকতাত কোন আছে বুলি মানে দেউৰী সাহিত্য সঙ্গীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱজৰী পৃষ্ঠপোষকতাত অনুষ্ঠানটো আগবঢ়াইছোঁ। যদিও তেখেতে দেউৰী সাহিত্য পৰিষদৰ নেতৃত্ব বহন কৰিছে, কিন্তু সমান্তৰালভাৱে তেখেতৰ অঞ্চলত আমাৰ যিখিনি ধৰক দেউৰী কাষতে ধৰক আমাৰ বিভিন্ন ধৰণৰ গাঁও আছে। ধৰক আমাৰ গোটেইখন অসমীয়া গাঁও, ধৰক আমাৰ দেউৰী অঞ্চল, আমাৰ দেউৰী আঙুলি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ এখন গাঁও। গতিকে গোটেই দেউৰী অঞ্চলতে এখন গোটেই প্ৰতিটো জনগোষ্ঠীৰ মানুহে আমাৰ ইয়াত বসবাস কৰে। গতিকে সমান্তৰালভাৱে আমি এই কোকৰালী দেউৰগাঁও ৰাজহুৱা খেলপথাৰত আমি দেউৰী ছাত্ৰ ছাত্ৰীও ইয়াত আমাৰ বিনৃত্য পৰিৱেশন কৰিছে, মিচিঙৰ ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰিছে, আমাৰ চাহজনী ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰিছে, আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। গতিকে আমি এটা শুভ বাৰ্তা, যিহেতু যিজন ব্যক্তিৰ নেতৃত্বত আমি অনুষ্ঠানটো আগবঢ়াইছোঁ, তেখেতে অকল নিজৰ জাতিটোকে মানে আগবঢ়াই লয়, সমান্তৰালভাৱে অসমীয়া জাতিৰ বিহুটোকো তেখেতে আগবঢ়াই যোৱাৰ ক্ষেত্ৰত বিভিন্নভাৱে সহযোগিতা আগবঢ়াইছে আমাক। ইয়াত এনেই আমাৰ প্ৰশিক্ষক কিমান ছাত্ৰ ছাত্ৰী প্ৰশিক্ষণ লৈছে? প্ৰশিক্ষক ক'ৰ পৰা আহিছে বুলি ক'লে? আমাৰ চৰাইদেউ সমন্বয় দলৰ সোণাৰী চৰাইদেউ সমন্বয় দলৰ বিহুৱতী আমাৰ প্ৰিয়ংকা বুঢ়াগোহাঁই, তেখেতে আমাক যোৱা বছৰ ইয়াত আমাৰ এই প্ৰশিক্ষক আছে, এইবছৰ তেখেত আহিছে। আৰু সমন্বয় দলৰ এজন আগশাৰীৰ বিহুৱা মৃদুল গগৈ, তেখেতে এই আমাৰ ঢুলীয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। তেখেতৰ এজন শিল্পী তাপস বৰা, ৰাজগোপা তেখেত আহিছে, তেখেতো আমাক অংশগ্ৰহণ কৰিছে। আৰু আমাৰ দুদিনৰ কাৰণে আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ পাহাৰী কন্যা গগৈ, ৰাজগড় বাসিন্দা আমাৰ গড়চালি সংগীত বিদ্যালয়। তেখেতে কিন্তু আৰু এটা কথা মই জানিব বিচাৰোঁ, যিহেতু বিহু আমাৰ হাড়ে হিমজুৱে,
আমি বিহু বুলি ক'লে আমাক নতুন কিবা ক'বলগীয়া বা শিকাবলগীয়া আছে বুলি নাভাবোঁ। তেনে ক্ষেত্ৰত বিহু প্ৰশিক্ষণ ল'বলগীয়া হোৱাৰ কাৰণটো কিবা ক'ব নেকি এই বিষয়ে? বিহু প্ৰশিক্ষণ লোৱা নাই, বিহু আখৰা গৈছে। যিটো বিহু আমাৰ পালেহিয়ে, বহুত কণ ছাত্ৰ ছাত্ৰীয়ে ধৰক বিহুটো আজিকালি ধৰক আগৰ গছতলৰ বিহু আৰু ষ্টেজৰ পাৰ্থক্য আছে। গতিকে আমি বিহুটো সমান্তৰালভাৱে ৰাইজৰ লগত মিলাই যাব পৰাকৈ আমি বিহুটো এক কৰ্মশালাৰ কাৰণ আমি আখৰাই কৈছোঁ যে বিহু শিকাব নালাগে, বিহু কৰ্মশালা নহয়, বিহু আখৰাই কৈছোঁ। আমাৰ যদি বিহু পালেহিয়ে, বিহুটো অকণমান আগবঢ়াই নিয়ে ভালকৈ কৰিবৰ বাবে তেওঁলোকৰ যিটো গাত যিটো আমাৰ শক্তিটোহে আমি তেওঁলোকক আগবঢ়াই দিছোঁ। ধন্যবাদ থাকিল। যিহেতু আজিৰ প্ৰজন্ম, যিহেতু তেওঁলোকক বিহু বিভিন্ন প্ৰকাৰে আমি শিকাব লাগিব, দেখুৱাব লাগিব। আগৰ তুলনাত আজিৰ বিহুৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এই পাৰ্থক্যৰ লগত সামঞ্জস্য ৰাখি যাতে এই বৰ্তমানৰ সময়ৰ লগতো খাপ খোৱাকৈ আগৰ দিনৰ পৰা, গতিকে এই বিহুটো যাতে সমান্তৰালকৈ আগবাঢ়ি যায়, আমাৰ সংস্কৃতি ৰক্ষা হ'ব পাৰে, তাৰ কাৰণে তেখেতলোকে উদ্যোগ লৈছে। মই ধন্যবাদ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।